নামচিপাখন ভিতৰত আছে তাকেতো ইমান ধুনীয়াকৈ বনালে আমি এতিয়া আহিছোঁ দাদাহঁতৰ ঘৰত ভাত খাবলৈ এয়া তালুকদাৰ দাদাহঁতৰ ঘৰত ভাত খাবলৈ আহিছোঁ চব ৰাতি এয়া আমি আহি আছোঁ দাদাহঁতৰ ঘৰত দেই তালুকদাৰ মামাহঁতৰ ঘৰত ভাত খাবলৈ আহিছোঁ বিহু ভাত খাবলৈ আহিছোঁ ৰঙো আহিছে বিহু মাৰি চাওঁ ৰঙৰ চেহেৰাটো দেখাই দিয়াচোন আমাৰ ৰঙে একদম এতিয়া ৰজাবাৰীত বিহু মাৰি এইটো ৰঙো আহিছে এইটো এয়া ঢেৰ মানুহ হৈছে আজি আমি থানলৈও গ'লোঁ দিনত এয়া আমি পূজাহঁতৰ ঘৰত ভাত খাবলৈ মাতিছিলে এয়া দেউতাহঁতে খাই আছে দেই বিহু আহিলে আমি দাদাহঁতৰ ঘৰত আৰু আহোঁৱেই ন এইবাৰ আমাৰো একদম ভাত খোৱাটো হৈ গ'ল এয়া কিবা কিবি ঢেৰ বনাইছে একদম দাদাই এয়া আমাৰ দেউতাহঁতে ইয়াতে খাইছে আৰু ল'ৰা ছোৱালীখিনিক সিফালে দিছে এয়া বিহু ভাত চলি আছে দেখিছে পূজাহঁতৰ ঘৰত সেয়া একদম ধুনীয়াকৈ গোটেইখিনিয়ে খাই আছে ৰাইজসকল এইফালে চাই দিয়ক চবেই এইফালে চাই দিয়ক পূজা সিফালৰ পৰা চাই দিয়ক এইফালে চোৱা পূজা চা এই নাই ৰ'ব দেখুৱাই দিয়া পূজাহঁতৰ ঘৰত আমি বিহু ভাত খাই আছোঁ ৰান্ধনি ঢেৰ হৈ গ'ল বিলনীয়াখিনিয়ে বিলাই আছে যে পূৰা এয়া এইফালে চোৱা চবেই চোৱা এইফালে মা চা অঁ মা এইফালে চা হৈ গ'ল মই নুঠিম নহয় এইফালৰ পৰা পাতত খালি এতিয়া একোৱেই নাই আৰু লাষ্টত মাৰিলো আমি ভিডিঅ'টো আকৌ এবাৰ দি দিওঁ নি আকৌ এবাৰ বোলো দি দিওঁ মঞ্জুবাৰী ভাত ভাল কথা ধুনীয়াকে হৈছে আকৌ ঠিকে আছে নামচিৰো আদায় দিছে না পেটু ভাজি সন্ধ্যা দিছে অকণ লাগে নি আমি ৰাতিপুৱাতে যাম ক'ত আপোনাৰ ঘৰত থাকিব এতিয়া আমি ৰাতিপুৱা উঠিয়ে 6টাতে মই একদম পূৰা উঠিম আৰু যাম মোৰ কেম্প আছে তাৰমানে হেৰি মই আজি থকাৰ কথাই নাছিলে এই কাৰণে বিহুৰ কাৰণেহে মই থাকি দিলোঁ এই যে ৰঙে বিহু মাৰিব লাগে যে খাওক আমি চবেই খাই গ'ল মাহীয়েহে নাপায় ন মই পাওঁ আমি খাই বৈ উঠিলোঁ এতিয়া গৃহস্থই খাইছে দেখিছে এয়া গৃহস্থক খাবলৈ দিছোঁ দেই পূজা টিনা বৌ আৰু আহিলে মই পূজাহঁতৰ ঘৰত খাবলৈ পাওঁৱেই মোৰ খোৱা হয়েই কেলৈ খাব নোৱাৰিব খবৰলৈকে দৌৰিছে কেলৈ নোৱাৰিব মই যে তেজপুৰক যাম গোটেই যাক আহি পেলাই দেখাই দীপশিখা আহিব ৰিয়া আহিব হেৰিয়াত আহিব এতিয়াহে গম পাইছে ভিডিঅ' হৈ গ'ল সঁচাকে বিনুদালে কিন্তু বিনুদালে বহুত ভয় কৰে গালি পাৰিব ককা আহিব নিবলৈ হেৰি আহিব
এদিন নাইৰেলা আগত পৰি গ'ল গ'ল বিহু বুলি কৈছো নাই যোৱা নি বিহু বুলি গৈছো আমি ভাত পানী খালো এটা পাৰ্টি গ'ল এতিয়া আমিও যাওঁ আগফালে ফটো একপি ৰাখি থওঁ ইয়াতে বহি দিওঁ আগত ইয়াতে ফটো একপি মাৰি লোৱা ঘূৰি আহ ঠাণ্ডা লাগিছে এইকেইটা কি হ'ল ঠাণ্ডা ঠাণ্ডা লাগিছে আমাৰ অভ্যাস হৈ গ'ল নাই লগা ঠাণ্ডা মোৰ তাই ঠাণ্ডা ফটো মাৰো আমি দেই এতিয়া হ'ব ভাল লাগিলে আহিলো কিমান ভাল লাগিলে যাব নোৱাৰিলো নালাগে পৰীক্ষা খবৰ মানে চবকে কেঞ্চেল কৰিছো গোটেইগালক কৈছো আহিবি যাকে দেখিছো তাকে কৈছো যাবৰ সময়ত আকৌ একপি একপি ফটো মাৰি লৈছো দেই কোনোবাহঁতৰ ঘৰত যাওঁগে দাদা যাওঁ দেই বাই 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 দেই ভাল লাগিলে গোটেইখিনিয়ে খালো কৰি ললে যা দুজনী কোচত দুজনী বহাই ল যা তাই আগতে ভাগ কৰিছে দেৱজানীকে বহাব তাই দেৱজানীকে বহাব আপোনালোকক মাতিম যাব দেই ভাত খাবলৈ যা ভাল লাগিলে চবকে কৈছো বাই বাই দি দিম দেই বাই বাই আৰু ভাত পানী খাই কৰি কালি ৰাতি আমাৰ ঘৰ আহোঁতে বহুত দেৰিয়ে হ'ল আৰু এতিয়া আমি ৰাতিপুৱা একদম 7টা বজাত ঘৰৰ পৰা ওলাই আহি আছোঁ কাৰণ ডিউটি আছে আজি ছুটি নাই কালি ৰঙৰ বিহু নাচিবলৈ মন আছিলে কাৰণে বিহু মাৰিবলৈ মন আছিলে কাৰণে ককাহঁতৰ লগত সি বিহু মাৰিবলৈ গ'ল আৰু ৰাতি দাদাহঁতৰ ঘৰত ভাত পানী খাই কৰি তাতে বহুত আড্ডা মাৰিলোঁ আৰু আপোনালোকে দেখিছেই মই আগৰখিনি অকণো এডিট কৰা নাই আমি যেনেকৈ কথা বতৰা পাতি আছিলোঁ তেনেকৈ গোটেইখিনি দি দিছোঁ এডিট নকৰাকৈ পিছত মাত্ৰ এতিয়া আমি যিকেইকপি ফটো মাৰিছিলোঁ সেই কেইকপি ফটো ইয়াতে এড কৰি দিছোঁ আৰু মই যেতিয়াই ঘৰলৈ যাওঁ দাদাহঁতৰ ঘৰখনলৈ যাওঁৱেই দাদাহঁতৰ ঘৰখনৰ লগত আমাৰ সাংঘাতিক ধৰণৰ এটা আন্তৰিকতা আছে নিস্বাৰ্থভাৱে ভাল পোৱা এঘৰ মানুহ হৈছে পূজাহঁতৰ ঘৰখন পূজা 3 বছৰ বয়সতেই আমাৰ ঘৰৰ লগত চিনাকি গতিকে তাৰ পিছৰ পৰা দাদা আমাৰ ঘৰখনৰ এটা মানে ডাঙৰ ল'ৰাৰ দৰে হৈ গ'ল গতিকে এয়া আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ মই আগতো যেতিয়াই দাদাহঁতৰ ঘৰখনলৈ যাওঁ অকণমান ভিডিঅ' কৰি আনোৱে দেখাওঁৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱে আজিও কৰিলোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ সকলো ভালে কুশলে থাকক আকৌ লগ পাম বাই বাই